নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আপোনালোকৰ বাবে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ খবৰকেইটা আৰম্ভ কৰোঁ। জল্পনা কল্পনাৰ অন্ত পৰিল, কংগ্ৰেছৰ বিধায়িনী দলৰ নেতাৰ নাম ঘোষণা। হয় বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। জল্পনা কল্পনাৰ অন্ত পেলাই কংগ্ৰেছে ঘোষণা কৰিলে বিধায়িনী দলৰ নেতাৰ নাম। নিৰ্বাচনৰ ফলাফলৰ 21 দিনৰ পিছতে কংগ্ৰেছে ঘোষণা কৰিলে বিধায়িনী দলৰ নেতাৰ নাম। জল্পনা কল্পনাৰ অন্ত পেলাই কংগ্ৰেছে ঘোষণা কৰিলে এইবাৰ বিধায়িনী দলৰ নেতাৰ নাম। বীৰ সিং জৰুৱাৰ বিধায়ক ৱাজেদ আলী চৌধুৰী হ'ব কংগ্ৰেছৰ বিধায়িনী দলৰ নেতা। 1996, 2001, 2016, 2021 চনত দক্ষিণ শালমাৰা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ৱাজেদ আলী চৌধুৰীয়ে। 2009 চনৰ দক্ষিণ শালমাৰা সমষ্টিৰ উপ নিৰ্বাচনতো জয় হৈছিল ৱাজেদ আলী চৌধুৰীয়ে। কংগ্ৰেছে বিধায়িনী দলৰ উপসভাপতি হ'ব নৱস্য সমষ্টিৰ বিধায়ক ডক্টৰ জয়প্ৰকাশ দাসে। নৱস্য সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হ'ল জয়প্ৰকাশ দাসে। উল্লেখযোগ্য যে বিধানসভাৰ নিৰ্বাচনৰ ফলাফলৰ ঘোষণাৰ 21 দিন পিছতো কংগ্ৰেছে ঘোষণা কৰিব পৰা নাছিল বিধায়িনী দলৰ নেতাৰ নাম। অৱশেষত জল্পনা কল্পনা অন্ত পেলাইছে, কংগ্ৰেছে ঘোষণা কৰিলে বিধায়িনী দলৰ নেতাৰ নাম। লগতে আজিৰ পৰৱৰ্তী খবৰ, শ্যামকানু মহন্তক কিয় জামিন দিব নালাগে? জুবিন গাৰ্গৰ মৃত্যুক লৈ আহিল এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। আদালতত সবল যুক্তি দাঙি ধৰিলে অধিবক্তা দেৱজিৎ শইকীয়াই। কি যুক্তি দিলে এইবাৰ শ্যামকানুৰ বিৰুদ্ধে? উচ্চ ন্যায়ালয়ত শ্যামকানু জুবিনৰ মৃত্যুৰ ঘটনা বুলি যুক্তি দিছিল জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই। জুবিনৰ মৃত্যুৰ বাবে শ্যামকানু দায়ী নহয় বুলি কেইবাটাও যুক্তি দিছিল আদালতত। জামিন শুনানি মহাধিবক্তাই দেৱজিৎ শইকীয়াই জুবিন গাৰ্গৰ শোষণ, ব্লাকমেইল, প্ৰতাৰণা আদিৰ অভিযোগ উত্থাপন কৰি জামিনৰ তীব্ৰ বিৰোধিতা কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ তৃতীয়টো শুনানি। 22 মে'ৰ শুনানিত শ্যামকানুৰ অধিবক্তাই দাখিল কৰিছিল অতিৰিক্ত শপতনামা। জুবিনৰ মৃত্যুৰ বাবে শ্যামকানু দায়ী নহয় বুলি কেইবাটাও যুক্তি দিছিল আদালতত। শ্যামকানুৰ জামিন নাকচৰ বাবে আদালতত যুক্তি দৰ্শাই অধিবক্তা দেৱজিৎ শইকীয়াই শ্যামকানুক কিয় জামিন দিব নালাগে তাৰ পক্ষত যুক্তি দৰ্শালে এইবাৰ দেৱজিৎ শইকীয়াই। লগতে আজিৰ পৰৱৰ্তী খবৰ, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। অষ্টম দৰমহা আয়োগত কিমান বৃদ্ধি পাব আপোনাৰ দৰমহা? পিয়নৰ পৰা আৰম্ভ কৰি ডাঙৰ প্ৰশাসনিক বিষয়ালৈকে সকলোৰে মূল দৰমহা, বেচিক চেলাৰী ভাত্তা আৰু পেঞ্চনৰ ব্যাপক বৃদ্ধিৰ দাবী জনাইছে। অষ্টম দৰমহা আয়োগ লৈ কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে ডাঙৰ খবৰ আহিছে। দৰমহা আয়োগে যোৱা মাহতে সকলো আৰু অংশীদাৰৰ পৰা পৰামৰ্শ আৰু আহ্বান কৰিছিল। ইয়াৰ পিছতে দেশৰ 3টা ডাঙৰ কৰ্মচাৰী সংগঠনে চৰকাৰৰ ওপৰত নিজৰ বিতংক দাবীসমূহ দাখিল কৰিছে।